মই কেলকাতাত শ্বুটিং কৰিবলৈ গৈছিলোঁ, তাতো একেধৰণৰ ঘটনা, আকৌ ঘূৰি আহিছোঁ, আকৌ ইয়াতো একেধৰণৰ ঘটনা। এইবিলাক আচলতে মানে কি একদম আটাইতকৈ ডাঙৰ যিটো শাস্তি সেইটো দিব লাগে। মই জনাত কাৰোবাক ধৰিছে, কাৰোবাক ধৰিছে, আৰু এইবিলাকে ছ'চাইটিক বৰ হেল্পলেছ কৰি দিয়ে, গোটেই সমাজক, আমাৰ মানুহক। সেইবিলাক হ'ব নালাগে, প্ৰথম কথা। আৰু আমিও সচেতন হ'ব লাগিব, প্ৰশাসনো সচেতন হ'ব লাগিব, আমাৰ চৰকাৰো সচেতন হ'ব লাগিব, আৰু যিমান পাৰি ডাঙৰ শাস্তি দিব লাগে। মই কেলকাতাত শ্বুটিং কৰিবলৈ গৈছিলোঁ, তাতো একেধৰণৰ ঘটনা, আকৌ ঘূৰি আহিছোঁ, আকৌ ইয়াতো একেধৰণৰ ঘটনা। এইবিলাক আচলতে মানে কি একদম আটাইতকৈ ডাঙৰ যিটো শাস্তি সেইটো দিব লাগে। মই জনাত কাৰোবাক ধৰিছে, কাৰোবাক ধৰিছে, আৰু এইবিলাকে ছ'চাইটিক বৰ হেল্পলেছ কৰি দিয়ে, গোটেই সমাজক, আমাৰ মানুহক। সেইবিলাক হ'ব নালাগে, প্ৰথম কথা। আৰু আমিও সচেতন হ'ব লাগিব, প্ৰশাসনো সচেতন হ'ব লাগিব, আমাৰ চৰকাৰো সচেতন হ'ব লাগিব, আৰু যিমান পাৰি ডাঙৰ শাস্তি দিব লাগে। মই কেলকাতাত শ্বুটিং কৰিবলৈ গৈছিলোঁ, তাতো একেধৰণৰ ঘটনা, আকৌ ঘূৰি আহিছোঁ, আকৌ ইয়াতো একেধৰণৰ ঘটনা। এইবিলাক আচলতে মানে কি একদম আটাইতকৈ ডাঙৰ যিটো শাস্তি সেইটো দিব লাগে। মই জনাত কাৰোবাক ধৰিছে, কাৰোবাক ধৰিছে, আৰু এইবিলাকে ছ'চাইটিক বৰ হেল্পলেছ কৰি দিয়ে, গোটেই সমাজক, আমাৰ মানুহক। সেইবিলাক হ'ব নালাগে, প্ৰথম কথা। আৰু আমিও সচেতন হ'ব লাগিব, প্ৰশাসনো সচেতন হ'ব লাগিব, আমাৰ চৰকাৰো সচেতন হ'ব লাগিব, আৰু যিমান পাৰি ডাঙৰ শাস্তি দিব লাগে। মই কেলকাতাত শ্বুটিং কৰিবলৈ গৈছিলোঁ, তাতো একেধৰণৰ ঘটনা, আকৌ ঘূৰি আহিছোঁ, আকৌ ইয়াতো একেধৰণৰ ঘটনা। এইবিলাক আচলতে মানে কি একদম আটাইতকৈ ডাঙৰ যিটো শাস্তি সেইটো দিব লাগে। মই জনাত কাৰোবাক ধৰিছে, কাৰোবাক ধৰিছে, আৰু এইবিলাকে ছ'চাইটিক বৰ হেল্পলেছ কৰি দিয়ে, গোটেই সমাজক, আমাৰ মানুহক। সেইবিলাক হ'ব নালাগে, প্ৰথম কথা। আৰু আমিও সচেতন হ'ব লাগিব, প্ৰশাসনো সচেতন হ'ব লাগিব, আমাৰ চৰকাৰো সচেতন হ'ব লাগিব, আৰু যিমান পাৰি ডাঙৰ শাস্তি দিব লাগে। মই কেলকাতাত শ্বুটিং কৰিবলৈ গৈছিলোঁ, তাতো একেধৰণৰ ঘটনা, আকৌ ঘূৰি আহিছোঁ, আকৌ ইয়াতো একেধৰণৰ ঘটনা। এইবিলাক আচলতে মানে কি একদম আটাইতকৈ ডাঙৰ যিটো শাস্তি সেইটো দিব লাগে। মই জনাত কাৰোবাক ধৰিছে, কাৰোবাক ধৰিছে, আৰু এইবিলাকে ছ'চাইটিক বৰ হেল্পলেছ কৰি দিয়ে, গোটেই সমাজক, আমাৰ মানুহক। সেইবিলাক হ'ব নালাগে, প্ৰথম কথা। আৰু আমিও সচেতন হ'ব লাগিব, প্ৰশাসনো সচেতন হ'ব লাগিব, আমাৰ চৰকাৰো সচেতন হ'ব লাগিব, আৰু যিমান পাৰি ডাঙৰ শাস্তি দিব লাগে।